বন্ধুসকল মই অমলান বেজবৰুৱা আপোনালোকে চাই আছে এবি বৰুৱা কাৰ ৱাছ চেণ্টাৰ। কাৰ ৱাছ চেণ্টাৰটো খোলা দিন হ'ল, ভিডিঅ' মাজে সময়ে এনেই দি থাকোঁ, এনেকৈ বনোৱা নাছিলোঁ। ভাবিলোঁ লাহে লাহে এটা দুটাকৈ বনাই দি থাকোঁ, ভাল হয়নে বেয়া হয় নাজানো আৰু। এইদিনা বতৰটো ইমান ভাল নহয়, গাড়ী মাজে সময়ে আহে, কেতিয়াবা দিনটোত এনেও থাকিবলগীয়া হয়। যেতিয়া আহে অকণো শান্তি নাথাকে। কালি বতৰটো অলপ ভালে আছিলে, আজি কি হয় হ'লেও দুখনমান গাড়ী আহিছে, তাকে দেখাই লওঁ। গাড়ীৰ ভিতৰতে ভিডিঅ'টো বনাইছোঁ, বাহিৰত বনাবলৈ অকণমান বেয়া লাগে, নতুনকৈ বনাইছোঁ যে। আহক তেনে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এই গাড়ীখন ৱাছ কৰিব লৈছোঁ। গাড়ীখন অৱস্থা নাই, তলটো একদম অৱস্থা নাই। গাড়ীখন মালিকে বহুত দিন চলোৱা নাছিলে বুলি গোটেই গাড়ীখন চফা কৰি ভিতৰত মানে গোটেই ডেছবৰ্ডে ভেঁকুৰ উঠি আছে, ভালদৰে চাফা কৰিব লাগিব। এয়া চাওক অৱস্থা, ভিতৰত ভেঁকুৰ উঠি আছে, ভাল অৱস্থা নাই, গোন্ধাই আছে ভেঁকুৰ। গাড়ী মালিকে অকল ধুবলৈ কৈছে, কাম কৰি সেইবোৰ আদি কৰিবলৈ পৰা নাই। সেইখন ধুনীয়াকৈ গাড়ীখন ধুই দিব লাগিব। গাড়ীখন মই আপোনালোকক সম্পূৰ্ণ ধোৱা দেখাব নোৱাৰিম, মই দোকানত অকলে আছোঁ যে, সেইবাবে গাড়ী মালিকেও বোলে কেনিবা যাবলৈ দেৰি হৈছে, সোনকালে ধুই আজৰি কৰি দিবলৈ কৈছে। চাওক গাড়ীখন গোটেইখন বোকা, অৱস্থা নাইকিয়া হৈ আছে। এইখনৰ আগত স্পীড এখন কৰা হৈ আছে, পলিচো কৰা হৈছে। এখন কুইড সেইখন ৱাছ কৰা হৈ গ'ল, ৱাছ কৰাৰ পিছত এই চব ভেকুৱাম কৰা হ'ল, ভেকুৱাম কৰাৰ পিছত এতিয়া পলিচ কৰি থকা হৈছে। পলিচ কৰিলে বুলিলে ডেছবৰ্ডটো বহুত ধুনীয়া লাগে, চিট কভাৰবোৰ ধুনীয়া লাগি থাকে। It feels like a decade, just please come and save me. And it's fire, burning holes inside my brain, feel the fire. এইখন চব ওপৰত ৱাছ কৰা হৈ গ'ল, তলত ফমিং কৰিবৰ কাৰণে অনা হৈছে। এখন তলত ফমিং অলৰেডি কৰা হৈ গ'ল, মানে ফমিংটো তলত কৰিলে মানে অকণমান নিজৰ সুবিধা হয়, মানে ধুবলৈ ভালদৰে, নহ'লে ওপৰত অকণমান কেতিয়াবা এতিয়া অলপ অসুবিধাও হৈ যায়, সেইকাৰণে তলতে নমাই পিনি ফমিং গাড়ীখন ৰেডি হ'ল। দেৰি লাগিলে বাৰু, গাড়ীখন বহুত বোকা আছিলে, তলটো একদম অৱস্থা নাইকিয়া হৈ আছিলে গাড়ীখনৰ। এতিয়া অলপ ধুনীয়া লাগিছে দেখিব। ক'বলৈহে বহুত দেৰি লাগে গাড়ী ধুবলৈ, কষ্ট অলপ হয়, তাতে আজি ৰ'দটো বহুত চাই। দিনটো এখন দুখনকৈ আহি আছিলে, সকলোবোৰ দেখাব নোৱাৰিলোঁ বাৰু, সেইখন অলৰেডি গ'ল। এইখন এতিয়া ধুব লাগিব, এতিয়া আন্ধাৰে হৈছে। বন্ধুসকল, ভিডিঅ'টো গাড়ীতে আৰম্ভ কৰিছিলোঁ, সেইকাৰণে গাড়ীৰ ভিতৰতে সামৰণি মাৰি দিওঁ। আজি গাড়ী ভালেকেইখনমান আহিছিলে, ৱাছ কৰা হ'ল, দুখন গাড়ী ফৰ্মিং কৰা হৈছে। অহা কালিলৈ কি হয় তাকে দেখা যাওক, বতৰো ভাল নহয়, বৰষুণো দিব পাৰে। আজিলৈ বন্ধুসকল ইমানতে সামৰণি মাৰিছোঁ।